আজি বিশ্ব ৰেঞ্জাৰ দিৱস বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আত্মনিয়োগ কৰা সকলৰ প্ৰতি সন্মান জনাই 31 জুলাই দিনটো বিশ্বজুৰি উদযাপন কৰা হয় ৰেঞ্জাৰ দিৱস হিচাপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 5খন বনাঞ্চলত নিয়োজিত হৈ আছে 5 গৰাকী যুৱ ৰেঞ্জ অফিচাৰ এই বিষয়াসকলৰ নেতৃত্বত অধিক সুৰক্ষিত হৈ আছে কাজিৰঙাৰ বন্যপ্ৰাণীসমূহ আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই হয় আজি বিশ্ব ৰেঞ্জাৰ দিৱস বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত যিসকল বনকৰ্মীয়ে প্ৰাণ আহুতি দিছে বা আহত বা নিহত হ'বলগীয়া হৈছে তেওঁলোকক শ্ৰদ্ধা জনাই আজিৰ দিনটো ৱৰ্ল্ড ৰেঞ্জাৰ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে আৰু আজিৰ দিনটোত আমাৰ সৈতে উপস্থিত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা মহোদয়া আমি তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম মেম আজি এটা ভাল দিন বিশ্ব ৰেঞ্জাৰ দিৱস আজিৰ দিনটোত কি ক'ব বিচাৰিব যিহেতু কাজিৰঙাৰ 5খনকৈ বনাঞ্চলত থকা 5জন ৰেঞ্জাৰে যুৱ ৰেঞ্জাৰ এই যুৱ ৰেঞ্জাৰসকলে ক'ব লাগিব যে যুৱ ৰেঞ্জাৰসকলে কাজিৰঙাৰ বাবে যথেষ্ট তেওঁলোকে কষ্ট কৰিছে বা সমান্তৰালকৈ যিসকল বন দুৰ্গা বাহিনী আছে SRPF বাহিনী আছে দিনে নিশাই তেওঁলোকে কষ্ট কৰে যাৰ বিনিময়ত কাজিৰঙা সুৰক্ষিত হৈ থাকে আজিৰ দিনটোত কি ক'ব বিচাৰিব Yes, World Rangers Day সকলক আমাৰ শুভেচ্ছা থাকিল World Rangers Day আমাৰ গোটেই মানে ৱৰ্ল্ডত হেতু আমাৰ পালন কৰা হয় আৰু আমাৰ কাৰণে গৌৰৱৰ কথা কি কাজিৰঙা ৰেঞ্জেছ আমাৰ বহুত মানে মানুহে এটো বহুত মানে প্ৰেইজ কৰে বা আমাৰ কাজিৰঙা ৰেঞ্জেছে যেনেকুৱা মানে এটা সংৰক্ষণ কৰে হেতু কাৰণে সবে মানে এটো ভাল পায় আপোনালোকেও জানে কি আমাৰ কাজিৰঙা ৰেঞ্জেছে প্ৰায় ইয়াং আর সকলে মানে ওয়েল ট্রেইনড মানে এটা এক্সপিৰিয়েন্স থকা ক'ব লাগিব আর আমি যেতিয়া ৰেঞ্জাৰ শব্দটো যেটো ইউজ কৰোঁ হেতু অকল এটা ৰেঞ্জ অফিচাৰৰ কাৰণে নহয় যেটো মানে ওয়ার্ল্ড ৰেঞ্জেছৰ যেটো মানে হেতু মানে গুটে মানুহ মানে হেতু আমাৰ ফৰেষ্ট গাৰ্ডও হ'ব পাৰে এটা DFO হ'ব পাৰে এটা ফিল্ড ডাইৰেক্টৰো হ'ব পাৰে এইখিনি গুটেখিনিটো ৰেঞ্জাৰ শব্দটো আহি যায় আর আমাৰ কান্ট্ৰি বা আমাৰ অসমৰ বা কাজিৰঙাৰ ৰেঞ্জেছে ইউনিক কেলে আমাৰ ৰেঞ্জেছে আমি এটা অ্যাক্টিভ protection দিও আমি অ্যাক্টিভলি ম্যানেজ কৰো আমাৰ জঙ্গলটো তো হেতু কাৰণে এইটো আমাৰ এটা ইউনিক সিস্টেম এনেকুৱা কমিউনিটি ৰেঞ্জাৰো হ'ব পাৰে বহুত কান্ট্ৰিজত আমাৰ যত মানে ফৰেষ্ট ডিপাৰ্টমেন্ট নাই তাতে আমাৰ কমিউনিটি পৰাই এজন মানুহ আমি ৰেঞ্জাৰ এটা মানে মানি হেতু এটা হেৰি কৰো কিন্তু তেখেতৰ কামটো বেলেগ হ'ব বাট আমাৰ যেটো সিস্টেম বা আমাৰ যেনেকুৱা আমি এটা এন্টি পোচিং বা আমি এটা জন্তুৰ লগতো আমি যেনেকুৱা হেৰি কৰো প্ৰটেকশন বা হেৰি কৰো এটো আমাৰ গুটে ৱৰ্ল্ডত হেতু কাজিৰঙা মডেলটো ফেমাস যিসকল আমাৰ ৰেঞ্জাৰ অফিচিয়েল আছে বা অফিচাৰসকল যিসকল আছে তেওঁলোকৰ সমান্তৰালকৈ কিন্তু এটা বিশেষ বাহিনী বনদুৰ্গা কেবাৰ দেখা পোৱা গ'ল অন্য এক ৰূপত বানপানীৰ সময়ত যথেষ্ট কষ্ট কৰিছে সমান্তৰালকৈ SRPF বাহিনী আছে এই মহিলা যুৱতীসকল বা মহিলা জোৱানসকল তেওঁলোকে দিনে নিশাই কাজিৰঙাক সুৰক্ষা দিয়ে কেনেধৰণে সম্ভৱ এইখিনি Yes, I think Honorable Prime Minister Sir যেতিয়া আহিছিলে কাজিৰঙাত 9 মাৰ্চত তেখেতে বনদুৰ্গা নামটো দিছিলে আমাৰ মহিলা গ্ৰুপক আৰু আমাৰ কাৰণে এটো গৌৰৱৰ কথা কি সেই মহিলা গ্ৰুপে যেটো সব ম্যাক্সিমাম আমাৰ ইয়াং মানে আমাৰ ছোৱালী বিলাক আৰু হেবিলাক সব গাঁৱৰ অঞ্চলৰি ম্যাক্সিমাম ছোৱালী বিলাক আছে হেবিলাকে সেম মানে এটা সমান ৰূপেই যেটো আমাৰ ডিউটি এটা হেৰিয়ে কৰি আছে মেলে কৰি আছে এটো ফিমেলেও কৰি আছে আৰু আই থিংক এটো আমি এটা যেনেকুৱা নেচাৰ যেতিয়া ডিফাৰেন্সিয়েট নকৰে এটা ফিমেল আৰু মেলৰ ওপৰ সেম আমাৰ ইয়াতেও এতিয়া আমাৰ প্ৰুফ কৰি দিছে বনদুৰ্গা বাহিনীয়ে কি আমিও মানে সব কাম আমাৰ ফিমেলেও কৰিব পাৰে যেটো এটা মেলে কৰিব আজিৰ দিনটোত কি ক'ব বিচাৰিব বহুতেই কিন্তু কাজিৰঙাত প্ৰাণ হেৰুৱাইছিলে আজিৰ দিনটোৰ মূল থিম দিয়াটো হেতুৱে যে যিসকলে ইয়াত প্ৰাণ হেৰুৱাইছে বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকক বিশেষ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে কি ক'ব মই এটোই কম কি আমি আজিৰ দিনটো মনত কৰিম এনেকুৱা মানুহবিলাক জোৰ যে প্ৰাণ হেৰাইছে যে মানুহে ইয়াতে আমাৰ এটা স্যাক্ৰিফাইস কৰিছে আৰু আমি যদি এই মানুহবিলাকৰ কাৰণে আমি এটলিষ্ট এটা আমি মনত কৰি ভাল এটা ফিলিং আনো বা আমি যেতিয়া এটা ৰেঞ্জাৰক আমি ৰাস্তাত ডিউটি কৰোতে চাও আৰু আমি অলপ এটা কিবা এটা ভাল মানে এটা কংগ্ৰাচুলেশনস দিব পাৰো তেতিয়া সেই মানুহবিলাকৰ মনোবলটো বাঢ়ি যায় আৰু আমাৰ এটা ৰেসপেক্টৰ কাৰণে আৰু আমি মনোজ প্ৰতিম শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো